পাইছিলোঁ নিমন্ত্ৰণ ভাৰত যুদ্ধত। কৌৰৱ পাণ্ডৱ উভয় পক্ষত চল কৰি কপট নিদ্ৰাত পাণ্ডৱৰ পক্ষে আমি কৰিলোঁ গ্ৰহণ। দুৰ্যোধনৰ নিজ ইচ্ছামতেই এক অক্ষসনী নাৰায়ণী সেনা কৌৰৱক কৰিলোঁ প্ৰদান, আৰু নিজেই অৰ্জুনৰ ৰথৰ সাৰথি হৈ অৱতীৰ্ণ হলোঁ মই কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰ এই ৰণপ্ৰাংগণত। এই যুদ্ধ ধৰ্মযুদ্ধ, এই যুদ্ধ পৰিসমাপ্তিৰে অনাচাৰ অধৰ্মক কৰি মখি মোৰ শান্তিৰ মই কৰিম প্ৰতিষ্ঠা। আঁতৰাম মহাগ্লানি ভাৰতৰ পৰা, প্ৰতিষ্ঠা কৰিম ধৰ্মক বিশ্বৰ বুকুত। আৰু তাৰেই নিমিত্তে এক অক্ষসিনী নাৰায়ণী সেনা হৈছে নিপাত। ভাতৃহীন শক্তিহীন অহংকাৰী মদগৰ্বী ৰাজা দুৰ্যোধন আসি গণিছে প্ৰমাদ। কুৰুকুলৰ মন্ত্ৰণাদাতা মানৱ জন্মৰ প্ৰহেলিকা প্ৰতিশোধৰ অনলৰে তথ্য শকুনিৰো জীৱন নাটৰ হ'ব অৱসান এই সমৰতে। যথা ধৰ্ম তথা জয় বুলি জানিও মানৱে ধৰ্ম নকৰি বিচাৰ প্ৰতিদিনে পাপ কাৰ্যত হৈছে অগ্ৰসৰ। সেইবাবে দুষ্টক দমন আৰু সন্তক পালন কৰি যুগে যুগে আমি লভিছোঁ অৱতাৰ, কাৰণ আমি এই পৰম ব্ৰহ্ম কৃষ্ণ। মাজে মাজে অকণমান দুই এটা শব্দ হয়তো ইফাল সিফাল হৈ গৈছে স্ক্ৰিপ্টৰ পৰা, ক্ষমা কৰিব।